প্ৰথম মুদ্ৰিত অসমীয়া গ্ৰন্থ ধৰ্মপুস্তক কোনে লিখিছিল? ইয়াত অপশ্যন কেইটা আছে আত্মাৰাম শৰ্মা, ভট্টদেৱ, হেমচন্দ্ৰ গোস্বামী আৰু কাঞ্চন বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আত্মাৰাম শৰ্মা। প্ৰথম মুদ্ৰিত অসমীয়া গ্ৰন্থ ধৰ্মপুস্তক আত্মাৰাম শৰ্মাই লিখিছিল। গঙা চিলনীৰ পাখি উপন্যাসখনৰ লেখক কোন? ইয়াত অপশ্যন কেইটা আছে সূৰ্যকুমাৰ ভূঞা, লক্ষ্মীনন্দন বৰা, নলিনীবালা দেৱী আৰু হীৰেণ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মীনন্দন বৰা। গঙা চিলনীৰ পাখি উপন্যাসখনৰ লেখক লক্ষ্মীনন্দন বৰা। হালধীয়া চৰায়ে বাওধান খাই গ্ৰন্থখনৰ লেখক কোন? ইয়াত অপশ্যন কেইটা আছে ৰীতা চৌধুৰী, হোমেন বৰগোহাঁই, বেণুধৰ শৰ্মা আৰু কাঞ্চন বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হোমেন বৰগোহাঁই। হালধীয়া চৰায়ে বাওধান খাই গ্ৰন্থখনৰ লেখক হোমেন বৰগোহাঁই। দ্য কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম নামৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াত অপশ্যন কেইটা আছে মামণি ৰয়ছম গোস্বামী, হেমচন্দ্ৰ গোস্বামী, যতীন্দ্ৰনাথ দুৱৰা আৰু স্বৰ্ণলতা বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি স্বৰ্ণলতা বৰুৱা। দ্য কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম নামৰ গ্ৰন্থখনৰ লেখক স্বৰ্ণলতা বৰুৱা। কাইলৈৰ দিনটো আমাৰ হ'ব কাব্যগ্ৰন্থখনৰ লেখক কোন? ইয়াত অপশ্যন কেইটা আছে চন্দনা গোস্বামী, ধ্ৰুৱজ্যোতি বৰা, সনন্ত তাঁতী আৰু পূৰবী বৰমুদৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সনন্ত তাঁতী। কাইলৈৰ দিনটো আমাৰ হ'ব কাব্যগ্ৰন্থখনৰ লেখক সনন্ত তাঁতী।